ফুটবল খেলখনৰ কথাটো কেনেকৈ মনলৈ আহিছিল? আচলতে হাফলং গৈছিলোঁ, হাফলঙলৈ শ্বুটিঙৰ কিবা এটা অকেজন লৈ পেলাই জুবিন দা কিবা লোকেশ্যন চাবলৈ গৈছিলে। তালৈ যাওঁতে গোটেই ৰাস্তাটো জুবিন দা বাৰে প্ৰতি মোক কৈ আছিলে যে বানপানী এবাৰ খুব বেছি হৈছে, কিবা এটা কৰিব লাগিছিলে, কিবা এটা কৰিব পৰাকৈ কি ভাবিব পাৰি। ঠিক আছে, এনেকুৱা ধৰণৰ কিবা এটা কৰিম, কিন্তু কিবা এটা অকণ বেলেগ ধৰণৰ কৰিলে মানে কেনেকুৱা ধৰণৰ হয়। তেতিয়া কথাটো সেনেকুৱা হৈ থাকোঁতে এটা নিৰ্দিষ্ট জেগালৈ গৈ পেলাই আমি ঠিক বৰষুণ দিছে, আমি আগবাঢ়িবলৈ অকণ দিগদাৰ হৈছে। তাতে সৰু ল'ৰা ছোৱালীক মানে ফুটবল খেলি আছিলে। তাতে আমি নামিলোঁ, মানে ৰাস্তাটো আকৌ ঘূৰিব লাগিব, আমি সিমান দূৰ গৈ পেলাই আকৌ উভতি আহিব লাগিব। তাতে এনেকৈ অকণমান দেৰি খেলাৰ পাছতে জুবিন দাই ক'লে যে এখন ফুটবল মেটচ পতাটো খুব পাৰি চাগে, মিডিয়া আৰু আৰ্টিষ্টৰ মাজত পাতিব পাৰি। আৰু সেইটোক মানে হেৰি লৈ পেলাই মানে আমি গোটেই মানে এটা আহিলা লৈ পেলাই বাকী আমি ৰেলী কৰোঁ। চ' সেই ৰেলী কৰা কথালৈ প্ৰথমতে গুৱাহাটী ৰেলী কৰা কথা আহিলে, তাৰপিছত জয়ন্তদা আহিলে। জয়ন্তদাই ক'লে যে আমি অকল গুৱাহাটীতে সীমাবদ্ধ নাৰাখোঁ, আমি তেজপুৰ আৰু যোৰহাটটোও কৰি দিওঁ। চ' এই গোটেইখিনি কথা তেনেকুৱা ধৰণে হৈ উঠিলে। হৈ উঠাৰ পাছত অকল ইয়াতেই সীমাবদ্ধ হৈ নাথাকিল, অসমতেই নহয়, অসমৰ বাহিৰত যিসকল আছে, প্ৰবাসীসকল যিসকল আছে, সকলোৱে মিলি পেলাই ইয়াত সহায় কৰিলে আৰু সঁহাৰি আগবঢ়ালে, যাৰ জৰিয়তে গৈ পেলাই আজি যদিও মুষ্টিমেয় একদম অকণমান হৈছে, তথাপিও সেইকণ কৰিব পৰা গৈছে। এটা প্ৰশ্ন সোধোঁ, আপোনালোক সদায় যিহেতু জুবিন দাৰ কাষত থাকে, জুবিন দা কিয় মানুহজন এনেকুৱা? আচলতে তেওঁৰ মনতেই কিয় চিন্তাবিলাক আহে, বেলেগৰ মনত যে নাহে যে বান সাহাৰ্য দিব লাগিব, জুবিন দাইহে চিন্তা কৰিবলগীয়া হ'ল? আকৌ সমালোচনা বহুতৰ মনত আহে, সেইটো নহয়, বহুতৰ মনত আহে, খালি কিয় নকৰে? বহুতেতো নকৰে। সেই ইম্পালচিভনেছটো লাগে আচলতে। আৰু এতিয়া বহুতৰ অসমত এনেকুৱা মানুহ আছে, মোৰ ঘৰৰ ওচৰতে এনেকুৱা মানুহ আছে, যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে, সেইটো কেপেবিলিটি আছে, কিন্তু নকৰে। কিয় কৰিব? কিন্তু নকৰে। সেই সহায় কৰাৰ কাৰণে এটা বেলেগ হৃদয় লাগিব। কথাটো সেইটো, পইচা থাকিলেই পইচা বিলাব নোৱাৰে মানুহে, আৰু বেছিভাগ পইচা থকা মানুহে পইচা বিলাব নোৱাৰে, মই যিমান দেখিছোঁ। এতিয়া আমি আমাৰ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ আমি কৰি দিছোঁ, মানুহে দিছে আমাক। এতিয়া মই অকলেতো কৰিব নোৱাৰোঁ, মোৰ সেইকাৰণে গোটেই শিল্পী সাহিত্যিক সকলোৱে সহায় কৰিছে, যিমান পাৰে ওলাই আহিছে। আমাৰ ইভেন এক্টৰ্ছ এক্ট্ৰেছেছ গোটেইবিলাক ওলাই আহিছে, আৰু সেইটো সেই সমূহীয়াকৈ হয় আচলতে। অকলে কৰিব নোৱাৰি, অকল মুখ্যমন্ত্ৰীহে কৰিব পাৰে।